বুৱাৰী লাভাৰ কাণ্ডই জোকাৰিছে মৈৰাবাৰী। চাউলৰ কাৰ্ডৰ প্ৰলোভনেৰে আনৰ বোৱাৰীক লৈ পলায়ন কংগ্ৰেছী নেতাৰ। পৰকীয়াৰ প্ৰেমত হাবুডুবু মৰিগাঁও জিলা কংগ্ৰেছৰ সম্পাদক হিমন্ত মামাৰ আইনকো কেৰেপ নকৰে এতিয়া কংগ্ৰেছী নেতাই। পুনৰ চৰ্চালৈ আহিছে এইবাৰ মৰিগাঁৱৰ বুৱাৰী লাভাৰ কাণ্ডই। পিছে এইবাৰ প্ৰেমত হাবুডুবু খাই চাউলৰ কাৰ্ডৰ প্ৰলোভনৰ যোগেদি হিয়া দিয়া নিয়াৰ আদান প্ৰদান কৰিলে মৰিগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ছাদ্দাম হুছেইন ওৰফে আছিক মীৰে। 2024ত কংগ্ৰেছ চৰকাৰ আহক বা নাহক হাত সাৱটি বহি নাথাকি মৰিগাঁও কংগ্ৰেছ জিলা সম্পাদকগৰাকীয়ে আৰম্ভ কৰিলে জীৱনৰ ৰঙীন আন এক সপোনৰ ইনিংছ। সম্প্ৰতি বুৱাৰী লাভাৰ কাণ্ডই মৰিগাঁৱৰ ৰাজনীতিৰ ভিতৰ চৰাত কঁপনি উঠাত আছিক মীৰে বোকা ছটিয়ালেও নথিসমূহে যে কথা কয় সেয়া হয়তো আছিক মীৰৰ মন মগজুৱে কাম নকৰা হ'ল। হকে বিহকে মাত মাতিলেও এতিয়া উপায়হীন বোৱাৰীৰ স্বামীৰ পৰিয়ালৰ সকলো তথ্য ফাদিল কৰিলে ছাদ্দাম হুছেইন ওৰফে আছিক মীৰৰ কুকৃতিৰ নথিসমূহ। ভুক্তভোগী পৰিয়ালে হিমন্ত মামালৈ আহ্বান, মামা কিবা এটা কৰক না। লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰৰ ঘনিষ্ঠ আছিক মীৰক নাকি লগাওক। এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কংগ্ৰেছী নেতাৰ এনে কুকৃতিক কেনেকৈ আপোনাৰ প্ৰশাসনে মোকাবিলা কৰে সেয়া সময়তহে লক্ষণীয় বিষয় হিচাপে থিয় দিব। ব্যুৰো ৰিপৰ্ট SN India 24। আমাৰ ঘৰৰ লগত আছিক মীৰ, এই লাহৰীঘাট MLA চামচা হয়। মোৰ বোৱাৰী গ'লে চাউলৰ কাৰ্ড বনাই দিব কৈ পেলাই এইটো পৰা মাতি মাতি লৈ যায় মোৰ বোৱাৰীখন লৈ পেলাই সি এনেকুৱা ঘটনা কৰিছে। ঘটনা কৰাৰ পিছত মই এতিয়া যে নিউজটো আগত দিছোঁ, সি কৈছে ভুৱা নিউজ বুলি যে সি ক'লে, এতিয়া মোৰ তাত তথ্য আছে। এই যে আপোনালোকে চাই লওক, মোৰ হাতত কিমান তাৰিখত সি কোৰ্ট মেৰেজ কৰিছে, ডিপ'জ কৰিছে, এইটো তথ্য মোৰ হাতত আছে। তথ্যটো আপোনালোকে চাই লওক। এইটো মোৰ মোৰ হিমন্ত মামাৰ তাত মই এইটো উচিত নে চাওঁ। আগতে বিয়া পাতিছিল আৰু এই আছিক মীৰে তাৰ আৰু এটা মাইকী আছে আৰু আগতে এটা লৈছিলে, সেইটো গ'ল, পিছত আৰু এটা মাইকী লৈছে, তাৰো এটা ছোৱালী আছে আৰু আমাৰ বোৱাৰীৰো এটা ল'ৰা আছে, বুজিছে। এইটো লৈ পেলাই এনেকা পলাই লৈ গৈছে। সিহঁতে ভুৱা বুলি কৈছে। এতিয়া চাওক তাৰ প্ৰমাণটো